হয় মই উপস্থিত আছোঁ যোৰহাটত আৰু এয়া হৈছে যোৰহাটত চলি থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা। ইতিমধ্যে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এখন বিপণীয়ে বিশেষভাৱে দৰ্শকৰ দৃষ্টি আকৰ্ষিত কৰিছে আৰু এই বিপণীখন হৈছে বাঁহী লোকবাদ্য। আৰু এই বাঁহী লোকবাদ্য যিখন আমি আপোনাক দেখুওৱাৰ চেষ্টা কৰিছোঁ, বাঁহী সাংস্কৃতিক সংস্থাৰ যি লোকবাদ্য নিৰ্মাণ তথা প্ৰশিক্ষণ কেন্দ্ৰ আছে তেওঁলোকৰ এই বাঁহী বিপণীয়ে ইতিমধ্যে যোৰহাটত বিশেষ চৰ্চা লাভ কৰিছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ যিসমূহ থলুৱা লোকবাদ্য আছে থলুৱা লোকবাদ্যসমূহ আপোনালোকে প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিছে। আপোনালোকে আমাক এনেদৰে সুবিধা কৰি দিয়াৰ বাবে আপোনালোকক ধন্যবাদ প্ৰথমে জনাইছোঁ। আচলতে জাতি আমাৰ ভাষা আমাৰ বাদ্য আমাৰ কৃষ্টি আমি জীয়াই ৰাখিবলৈ মাথোন চেষ্টা কৰিছোঁ আৰু উঠি অহা প্ৰজন্মক আমি আমাৰ এই যি আমাৰ সংস্কৃতি আছে সংস্কৃতিৰ ধাৰাটো আমি লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু যিহেতু বাদ্যসমূহ আমাৰ নিজৰ হয় সেইবাবে ৰাইজ ওলাই আহিছে আৰু ৰাইজে অসমীয়া থলুৱা লোকবাদ্যসমূহ ক্ৰয় কৰিছে আৰু সেয়ে আমি আচলতে তাক স্বাৱলম্বিতাৰ এটা পথ দেখিবলৈ আমি সক্ষম হৈছোঁ। আৰু মোৰ লগতে যিহেতু মই আৰু বহুকেইজন যুৱকক এতিয়া আমি সংস্থাপনৰ এটা বাদ দিব বিচাৰিছোঁ আৰু আমি উঠি অহা প্ৰজন্মক এটাই আহ্বান জনাওঁ যে তেওঁলোকে পশ্চিমীয়া লোক সংস্কৃতিৰ বিপৰীতে আমাৰ থলুৱা যিমানসমূহ লোকবাদ্য আছে তেওঁলোকে আঁকোৱালি লওক। আৰু সেয়ে আমি বাঁহী এখন স্কুল প্ৰতিষ্ঠা কৰিছিলোঁ 2019 বৰ্ষতে আৰু সেই স্কুলত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান শিকি আছে। লগতে আমাৰ থলুৱা লোকবাদ্যসমূহ সংৰক্ষণ তথা আমি যিমান পাৰোঁ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইবাবে আমি এক বাঁহীৰ লোকবাদ্য সংগ্ৰহালয় হিচাপে আমি এক প্ৰতিষ্ঠা কৰিছোঁ আৰু তাত আমি অজস্ৰজন আহে, তেওঁলোকে আমাৰ থলুৱা লোকবাদ্যসমূহ চাব পাৰে তাতে। আৰু আমাৰ যিহেতু সকলোখিনি আমাৰ নিজৰ বাদ্য হয় আমি জীয়াই ৰাখিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু আগলৈও আমি আচলতে এনেকৈ চেষ্টা কৰি যাম। আৰু যিমানসমূহ বাদ্য আমাৰ হেৰাই গৈছে সেই হেৰাই যোৱা বাদ্যসমূহ আমি সংৰক্ষণ কৰিব বাবে সদায় অহৰহ লাগি আছোঁ। বৰ্তমান সময়লৈকে আপুনি কিমানমান বাদ্য তৈয়াৰ কৰিছে? হয়, মইতো শতাধিক আচলতে বাদ্য বৰ্তমানলৈকে নিৰ্মাণ কৰিলোঁ আৰু বহু বাদ্য আছে। আৰু আমি যদি বাদ্যসমূহৰ নামসমূহ এতিয়ালৈকে বৰ্তমান কৈ থাকিবলৈ হয় তেনেহ'লে এঘণ্টাও যদি কৈ থাকোঁ নহয় নামসমূহ আমি আচলতে কৈ আদায় কৰিব নোৱাৰিম। আমাৰ এনেকুৱা ধৰণৰ কিছুমান বাদ্য আছে যিসমূহ আমাৰ উঠি অহা প্ৰজন্মই চিনি নাপায়। আমাৰ সমাজৰ পৰা বীণখন হেৰাই গৈছিলে, আমাৰ হুঁচৰিত যি বীণ বজায় বীণখন হেৰাই গৈছিলে, বীণখন আমি উদ্ধাৰ কৰিবৰ কাৰণে মই বনাবৰ বাবে চেষ্টা কৰিছোঁ। আমি সদায় ঢোলে ডগৰে বুলি কৈ থাকোঁ, ডগৰটো ৰাইজে চিনি নাপায়, ডগৰটো বনাবৰ বাবে আমি চেষ্টা কৰিছোঁ। লগতে আমাৰ আমি হুঁচৰিত আমি গাই থাকোঁ ফুটুকলাৰ মৃদং বজাই দে ধুতং, আমি মৃদংটো এটা বাদ্য যে আৰু ধুতংটো এটা বাদ্য, সেইসমূহ আমি বনাবৰ বাবে চেষ্টা কৰিছোঁ। আমি যিমান পাৰোঁ যিমানখিনি থলুৱা লোকবাদ্য আছে সকলোখিনি বনাই পেলাই আমি উঠি অহা প্ৰজন্মক এক বাৰ্তা দিব বিচাৰিছোঁ যে এইসমূহ আমাৰ নিজৰ বাদ্য আৰু নিজৰ বাদ্যসমূহ আমি জীয়াই ৰাখিব লাগিব। আৰু অনাগত দিনত পশ্চিমীয়া লোক সংস্কৃতিক আমি বাদ দি আমি আমাৰ থলুৱা লোক সংস্কৃতি বিশ্ব দৰবাৰত আচলতে প্ৰতিষ্ঠা কৰিব লাগিব। আমি এটা বিশেষ কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। অসমৰ প্ৰেক্ষাপটত বা অসমৰ বিভিন্ন বা যোৰহাট জিলাতে বিভিন্ন স্থানত আপুনি আপোনাৰ বিপণী উপলব্ধ হোৱা দেখিবলৈ পাইছে। কিন্তু অসমৰ কৃষ্টিৰাজি বা উত্তৰ পূৰ্বৰ কৃষ্টিৰাজি দিল্লীতে হওক বা অন্য স্থানত কেতিয়াবা বিভিন্ন মেলাৰ জৰিয়তে বিভিন্ন স্থানত প্ৰদৰ্শিত হৈছে। আপোনাৰ বিপণী সেই পৰ্যায়লৈ আমি যোৱা কিন্তু দেখা পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে? নিশ্চয়কৈ আচলতে আমি বাদ্যসমূহ আমি যিমান পাৰোঁ আমাৰ নিৰ্মাণটো কৰি আছোঁ। নিৰ্মাণটো কৰি থাকিলে নহ'ব, আমাক আচলতে এনেকুৱা ধৰণৰ এটা পথ লাগে যিটো পথত গৈ পেলাই আমি আমাৰ এই লোকবাদ্যসমূহ আমি বিশ্বৰ বুকুত আচলতে দেখাবগৈ পাৰোঁ যে আমাৰ অসমীয়া জাতীয় এই লোক সংস্কৃতি কিমান আমাৰ লোকবাদ্য আছে। আৰু সেই ক্ষেত্ৰত আমাৰ চৰকাৰলৈ অনুৰোধ, তেওঁলোকে আমাক এই থলুৱা লোকবাদ্যসমূহ আমি নিৰ্মাণ কৰিছোঁ তথা সংৰক্ষণ কৰিছোঁ, কিন্তু তেওঁলোকে এটা যদি আমাক এনেকুৱা ধৰণৰ প্লেটফৰ্ম দিয়ে যিটো প্লেটফৰ্মৰ দ্বাৰা আমি আমাৰ এই লোকবাদ্যসমূহ বিশ্বৰ বুকুত আচলতে জিলিকাই তুলিব পাৰোঁ। চৰকাৰৰ প্ৰতি সেয়া আমাৰ আহ্বান থাকিব।